ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ পৰামৰ্শৰ ভিত্তিত আমাৰ যিখন কৰ্ণধাৰ সমিতি ষ্টেয়াৰিং কমিটিত সকলোবোৰ বিষয়ে সিদ্ধান্তৰ কাৰণে আগবঢ়াই লৈ যাওঁ। বিশেষকৈ ২৬ৰ নিৰ্বাচন আৰু এই সময়ত অসমত এটা খুব অশান্ত জৰ্জৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। বিশেষকৈ কাৰ্বি আংলঙৰ পৰিস্থিতিটো তাৰ আগত জুবিনদাৰ মৃত্যুৰ যিখন চাৰ্জশ্বিট, এই দুয়োটা বিষয় মই ভাবোঁ যে খুব গুৰুত্বপূৰ্ণ সামাজিকভাৱে। আৰু বিশেষকৈ কাৰ্বি আংলঙৰ এই বিষয়টোৰ পিছত আমি আচলতে তাৎক্ষণিকভাৱে আমি বহিছোঁ। আমাৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আজি আমি একেবাৰে পুংখানুপুংখভাৱে মৌলিক যিবোৰ কথা, নিৰ্বাচন কি ধৰণে পৰিচালনা কৰা হ'ব, চৰকাৰে যোৱা ২০২১ চনৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি কোনবোৰ আছিলে, ১৬ আৰু ১৪ত কোনবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰাত তেওঁলোক ব্যৰ্থ হ'ল, সেই গোটেই কথা বতৰাবোৰ আমি মানুহৰ মাজলৈ লৈ যাব লাগিব। আমাৰো নিজা এটা ভিজন লাগিব, আমি কি কৰিম, আমি বিৰোধীৰ ঐক্যবদ্ধ শক্তিটোক কেনেকৈ আমি আগবঢ়াই লৈ যাম, যিবোৰৰ বিষয়ে লৈ বিভিন্ন আলোচনা বিলোচনা পৰ্যালোচনা চলি আছে। আমাৰ যাত্ৰা মুভমেণ্ট, পলিটিকেল মুভমেণ্টটো কেনেকৈ ষ্টাৰ্ট হ'ব, তেওঁলোকে কোনবোৰ বিষয় নেৰেটিভ হিচাপে লৈছে, বিশেষকৈ তেওঁলোকে হিতাধিকাৰী আঁচনি, উন্নয়নৰ ভুৱা ছবি এখন, আৰু তৃতীয়তে সাম্প্ৰদায়িক মেৰুকৰণ। ইয়াক কাউণ্টাৰ কৰিবলৈ আমাৰ হাতত কোনবোৰ বিষয় আছে, আমি কেনেকুৱা ধৰণৰ ভিজন এটা অসমৰ জনগণৰ মাজলৈ লৈ যাম, সেই সম্পৰ্কত আলোচনা কৰিছোঁ। আৰু আপোনালোকক কওঁ যে আমি ছিটবোৰৰ সম্পৰ্কতো আলোচনা কৰিছোঁ। আমাৰ ষ্ট্ৰেংথ ক'ত আছে, সংগঠন কিমান হৈছে, আজি আপডেট যোৱাবাৰো আমি খুব সোনকালে ৰাজনৈতিক পৰিক্ৰমা সমিতি বহিছোঁ। মানে কিমান আগবাঢ়িলে, আমি এইটো এটা ৰিয়েলিষ্টিক এটা চিন্তাৰে আগবাঢ়িছোঁ, মানে বাস্তৱধৰ্মী কথা বতৰাৰে আগবাঢ়িম। আমাৰ ক'ত কিমান আগবাঢ়িলে এবাৰ আমি খুব প্ৰফেশ্যনেলি আগবাঢ়িব খুজিছোঁ। ২১ৰ নিৰ্বাচনত আমি বুজি পালোঁ, আমাৰ অভিজ্ঞতা হ'ল, আমি সকলোৱে অৰাজনৈতিক ক্ষেত্ৰৰ পৰা আহি হঠাৎ ৰাজনৈতিক সংগ্ৰামত জঁপিয়াই পৰিছিলোঁ। গতিকে এতিয়া আমাৰ বাস্তৱিক ছবিখন, বাস্তৱিক পৰিস্থিতি অনুধাৱন কৰিব পৰা হৈছোঁ, বিশ্লেষণ কৰিব পৰা হৈছোঁ। সেইকাৰণে সাংগঠনিক কথা বতৰা সেই সমষ্টিবোৰত আমাৰ কি ষ্ট্ৰং এৰিয়া আছে, আমাৰ কেণ্ডিডেটগৰাকীৰ কিবা লেকুনা আছে নেকি, ক'ৰবাত দুৰ্বলতা আছে নেকি, তাক তেওঁক কেনেকৈ গ্ৰুম কৰিম বা তেওঁক কেনেকৈ লৈ যাম, মাইক্ৰ' মেনেজমেণ্টবোৰ কেনেকুৱা হ'ব, জনগোষ্ঠীগত গাঁথনিবোৰৰো ব্যাপক আলোচনা হৈছে। গতিকে আমি সেইখিনি আলোচনা বিলোচনা কৰি আমাৰ ছিটবোৰ আমি ঠিক ঠাক কৰিছোঁ। আৰু পৰৱৰ্তী দিনসমূহত এই বিষয়ত আমি এটা চূড়ান্ত সিদ্ধান্ত ল'ম, ক'ত খেলিম, কোন সমষ্টিবোৰত আমি একদম যুদ্ধংদেহীভাৱে লাগিম আমাৰ দলৰ হিচাপে। আৰু বিৰোধী ঐক্যবদ্ধ কথাটোতো বাৰে বাৰে কৈ আছোঁ, হ'বই লাগিব। নাই, প্ৰতিখন জিলাৰে য'ত সংগঠনৰ কাম চলি আছে, য'ত প্ৰাৰ্থী তালিকাবোৰ আহিছে, সেইবোৰ আমি বিস্তৃত আলোচনা কৰিছোঁ, ৰাজহুৱা নকৰোঁ। এইটো আমি এটা ঐক্যবদ্ধভাৱে আছোঁ, যাতে বিভ্ৰান্ত নহয়, মানুহৰ মাজত ভুল বুজাবুজি নহয়, দলবোৰৰ মাজত, ৰাইজৰ দল আছে, কংগ্ৰেছ দল আছে, ভাৰতীয় জাতীয় কংগ্ৰেছ, কোনেও যাতে ভুল বুজাবুজি, আমি আমাৰ কথাবোৰ তেওঁলোকৰ মাজত প্লেচ কৰিম। আৰু আমি তথ্য সহকাৰে জাতীয়তাবাদৰ ভেটি দীঘলীয়া পৰিক্ৰমা, আমাৰ দলৰ ষ্ট্ৰেংথ কি, জনগোষ্ঠীগত গাঁথনি কি, আমি যোৱাবাৰ কিমান ভোট পাইছিলোঁ, আমাৰ ক'ত সুবিধা, সংগঠন কোনটো পৰ্যায়ত আছে, এই সকলো কথাৰে যুক্তিৰে আমি আগবাঢ়িম। মই সেইকাৰণে আজি আমাৰ আকৌ আলোচনা হ'ল, নতুন বছৰটো আমি খুব সোনকালে ৰাজনৈতিক পৰিক্ৰমা সমিতি একদম পুংখানুপুংখভাৱে আমি একদম নিজৰ মাজত এটা ডেম'ক্ৰেটিক পৰিৱেশৰ ডিবেট হৈছে, বহুতৰ কথা বতৰ নিজৰ যুক্তি আছে, নিজৰ কথা আছে, আৰু নতুন মানুহ আহিব খুজিছে বহুত, তেওঁলোকক কেনেকৈ একমোডেট কৰিম, এইবোৰ কথাও আহিছে। কাৰণ এটা পৰিৱেশ আহিছে, যিহেতু বহুত মানুহে জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে, সুদৃঢ় কৰিবৰ কাৰণে আহিব খুজিছে। আগতে তেওঁলোকে বেলেগ আদৰ্শ প্ৰেক্টিছ কৰি আছিলে, কিন্তু উপলব্ধি কৰিছে যে জাতীয়তাবাদেহে অসম বচাব পাৰিব। সেইসকলে ভবা যিবোৰ আছে, যিসকল ব্যক্তি আছে, খুব গুৰুত্বপূৰ্ণ বহু ব্যক্তি আছে, তেওঁলোকৰ লগত যোগাযোগ চলি আছে। অকণমান সেই কথা বতৰাবোৰ অকণমান ঠান-ঠিত লাগিলে আমাৰ নিজৰ মাজতো ইণ্টাৰনেলি আমি গোটেই কথা বতৰাবোৰ পৰিকল্পনাটো কৰি ল'ব লাগিব। হোৱাৰ লগে লগে তেখেতসকলকো আমি আমাৰ দললৈ আমি মানে তেওঁলোকক স্থান দিম, তেওঁলোকক আমাৰ দললৈ অহাৰ বাটটো নিশ্চয় মুকলি হ'ব। নাই, আমিতো যিমান পাৰি সোনকালে আশা কৰি আছোঁ, যিমান পাৰি সোনকালে হ'ব লাগে। কথা বতৰা নিশ্চয় নতুন বছৰত আৰম্ভ হ'ব, নতুন আশা লৈ নতুন বছৰত আমি ভাবোঁ আৰম্ভণিৰে পৰা এই বিষয়বোৰ আহিব আৰু খুব সোনকালেই চূড়ান্ত ৰূপৰেখা নিৰ্ণয় হ'ব।